নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 ৰ প্ৰাইম টাইমৰ বিশেষ অনুষ্ঠান 24 ঘণ্টা অনুষ্ঠানৰ আৰম্ভণিতে আমি দেখুৱাব বিচাৰিছো 24 ঘণ্টাত আজি কি দিশ সামৰি লম আপুনি জানিব বিচাৰিব DY365 ৰ 24 ঘণ্টা অনুষ্ঠানত আজি কি আছে হিমাক গুৱাহাটীত উষ্ম আদৰণি উদি চুৰ কৰি ফেচবুকত ফটো ৰাহুল গান্ধী কৈলাশ মানস সৰোবৰ যাত্ৰা চেক গণৰাজ্যত হিন্দী গীত সিংহই যেতিয়া আলিংগন কৰে প্ৰেমিক প্ৰেমিকাক উঠা বহা কৰোৱালে কোনে আজিকালি ডেকা হওক বুঢ়া হওক যুৱক হওক যুৱতী হওক ল'ৰা হওক ছোৱালী হওক সকলোৱে এটা ভাল মোবাইল ফোন বিচাৰে মোবাইল ফোন যেতিয়া ক্ৰয় কৰিবলৈ যায় তেতিয়া মোবাইল ফোনত প্ৰথম বস্তুটো হ'ল যে আটাইতকৈ ভাল কেমেৰা থাকিব লাগিব ভাল কেমেৰা আছে নে নাই ভাল সেলফি উঠিব পৰা ব্যৱস্থা আছে নে নাই আজিকালি আমি ফটো উঠো এলবামৰ বাবে নহয় ফটো উঠো ফেচবুকৰ বাবে সুযোগ পালে কৰবাত পালে সেলফি মুখখন বেকা কৰি সেলফি উঠাৰ ফটো দেখা যায় সুযোগ পালে যতে ফটো উঠা যায় আৰু প্ৰতিজন মানুহে আজিকালি একোজন ফটোগ্ৰাফাৰ হৈ পৰিছে আমি ফটো ফেচবুকত দিওঁ এনেকৈ এজন যুৱকে ফেচবুকত ফটো দিছিল প্ৰেমিকাৰ সৈতে লগত এখন আছিল ব্যয়বহুল অডি গাড়ী আৰু সেই ফেচবুকৰ সেই ফটোৰ বাবে সেই যুৱকজন বিপদত পৰিল আৰু বৰ্তমান দিছপুৰ আৰক্ষী থানাৰ লকআপত থাকিবলৈ বাধ্য হ'ল এইখন এখন নতুন অধিকাৰ এনে এখন গাড়ী ফুৰিবলৈ কাৰ মন নাযায় যথেষ্ট ব্যয়বহুল এই অধিকাৰ ইতিমধ্যে গুৱাহাটীতো এনে ধৰণৰ অধিকাৰী বহু সংখ্যক আহিছে আপুনি মহানগৰী ৰাজপথত এনে ধৰণৰ কেইবাখনো অধিকাৰ দেখা পাব সকলোৰে সপোন এনে এখন অধিকাৰ চলোৱা এনে এখন অধিকাৰ কিনিবলৈ আপোনাৰ মন নাইনে এখন ব্যয়বহুল অধিলৈ প্ৰেয়সীৰ সৈতে ফুৰিবলৈ যাবলৈ মন নাইনে দীপৰ বিলৰ কাষত প্ৰেয়সীৰ সৈতে অধিকাৰীত ৰোমান্টিক ভ্ৰমণ কেৱল ভ্ৰমণ কৰিলে হ'বনে ফেচবুকত ফটো দিব লাগিব এইবাৰ এই যুৱকজনৰ আলোকচিত্ৰলৈ মন কৰক এখন ধুনীয়া বগা অধিকাৰীত উঠি তেওঁ ফটো উঠিছে লগত তেওঁ প্ৰেয়সী লগত কেইবাজনো বন্ধু দীপৰ বিলৰ পাৰত সপোন পুৰাইছে এইজন ব্যক্তিয়ে এই আলোকচিত্ৰ তেওঁ ফেচবুকতো আপলোড কৰিছে ভালকৈ চাওক এই যুৱকজনৰ এই আলোকচিত্ৰসমূহ এয়া অতি সাধাৰণ কথা যিকোনো ব্যক্তিয়ে এখন ধুনীয়া গাড়ীত বা নিজৰ গাড়ীত ভ্ৰমণ কৰিবলৈ গ'লে ফেচবুকত এনে ধৰণৰ ফটো আপলোড কৰে তাত আচৰিত হ'বলগীয়া একো কথা নাই তেনেহ'লে আপুনি প্ৰশ্ন কৰিব আমি এই বাতৰিটো পৰিৱেশন কৰিছোঁ কিয় অধিকাৰীটোতে ফেচবুকত ফটো দিয়াক লৈ বাতৰি হ'ব পাৰেনে ফেচবুকত প্ৰেয়সীৰে অধিকাৰীৰ ফটো দি বিপদত যুৱক গাড়ীখন আচলতে চুৰি গাড়ী গুৱাহাটীৰ পৰা চুৰি হৈছিল এইখন গাড়ী ফেচবুকৰ ফটো দেখি গাড়ীৰ গৰাকীয়ে খবৰ দিলে আৰক্ষীক লগে লগে গাড়ী চোৰক গ্ৰেপ্তাৰ উদ্ধাৰ চুৰি গাড়ীটো হাৰাইছিল আপোনাৰ 23 ফেব্ৰুৱাৰী আপোনাৰ হাতীগাঁও ভেটাপাৰাৰ পৰা চুৰি হৈছিল তাতে ফ্লেটৰ তলৰ পৰা চুৰি হৈছিল এইটো তো কিন্তু আজি 6.5 মাহ হৈ গ'ল 6.5 পৰা কোনো খবৰ পোৱা নাছিলোঁ আমি যোগাযোগ কৰি আছিলোঁ হাতীগাঁও থানাত তাতে FIR দিয়া আছিলে কিন্তু কোনো সেনেকুৱা আজিলৈ খবৰ পোৱা নাছিলোঁ মেইন টাইম পৰহি খবৰ পালোঁ আমাৰ নিজৰ এটা বন্ধু খবৰ দিলে যে এনেকুৱা গাড়ী ধাৰাপুৰ চাইলে এনেকুৱা ৰখি আছে তাতে চালোঁ এটা ছোৱালী আছিল এটা ল'ৰা আছিলে হয় তাতে সেই ল'ৰাটো জানা হিচাপত এক্সপাইজাৰ কাম কৰে ছোৱালীও কিবা তাতে কাম কৰে এয়াৰপৰ্টত কাম কৰে ধৰা আমি যেতিয়া গম পালোঁ লগে লগে আমি আজৰা থানা ফোন কৰিলোঁ
আৰু আমি FIR দিয়া আছিলোঁ হাতীগাঁও থানাত। তাৰ পৰা ফোন কৰিলোঁ, পুলিচ আহিল, ধৰিল, আমি গ'লোঁ, লৈ কিনে আহিলোঁ হাতীগাঁও থানাত। আপোনালোকে নিজে ধৰিছে নে পুলিচে ধৰিছে? না, আমি মানে খবৰটো আমি পাইছোঁ, আমি মানে জনাই দিছোঁ, থানাত জনাই দিছোঁ। থানা বহি আছিলে আৰু 6:30 পৰা তেওঁ গাড়ী চুৰি হৈছিল, কোনো খবৰ চবৰ নাই। ল'ৰাটো গাড়ী চুৰি যোনে কৰিছিলে সেই নম্বৰ প্লেট চেঞ্জ কৰা নাই, সেইটো নম্বৰ প্লেট দি কেনে তেওঁ 3 মাহৰ পৰা গুৱাহাটী চিটিৰ ভিতৰত ঘূৰি আছিলে। পুলিচে কি কৰি আছিলে? পুনৰ চাওক চুৰি গাড়ীত কিদৰে ফটো উঠিছে এই যুৱকজনে। এই যুৱকজনৰ নাম জোন শৰ্মাৰ ঘৰ শোণিতপুৰ জিলাৰ বিশ্বনাথত। জোনে চাকৰি কৰে গুৱাহাটী বিমানকোটত। কিন্তু প্ৰশ্ন হয়, জোন শৰ্মা ইমান বুৰ্বক নে? এখন অডি গাড়ী গুৱাহাটীৰ পৰা চুৰি কৰি নি এইদৰে ফটো উঠি ফেচবুকত আপলোড কৰাৰ উদ্দেশ্য কি? লগত প্ৰেয়সী তথা বন্ধু বান্ধৱীক লৈ এনেধৰণৰ ফটো আপলোড জোনে কিয় কৰিছে? জোন সঁচাকৈ বুৰ্বক নেকি? চুৰি গাড়ী লৈ নম্বৰ প্লেট সলনি কৰা হোৱা নাছিল কিয়? প্ৰকৃত ৰহস্য কি? আটক জোন শৰ্মাই আগবঢ়ালে ভিন্ন তথ্য। নিউটনৰ পৰা লৈছোঁ মই। কিমান লাখ টকা? কিমান টকা? ই মোৰ ফ্ৰেণ্ড হয়, তাৰ ৱাইফৰ বেমাৰ বুলি কৈ পেলাই মোক গাড়ীখন দি থৈ গৈছে, আহি পেলাই পইচা ৰিটাৰ্ণ দি গাড়ীখন কেইদিনমানত। ক'ৰ পৰা চুৰি কৰিছিলে? জোন শৰ্মাই দাবী কৰিছে এই গাড়ীখন তেওঁ চুৰি কৰা নহয়। তেওঁৰ বন্ধু নিপন গোস্বামী নামৰ এজন যুৱকে গাড়ীখন নিজৰ বুলি কৈ জোনক বিক্ৰী কৰিছিল। জোনে কিন্তু পইচা আদায় দিয়া নাছিল। পৰৱৰ্তী সময়ত পইচা ল'ম বুলি কৈ নিপন আঁতৰি গৈছিল। আচলতে গাড়ীখন নিপন গোস্বামীয়ে চুৰি কৰিছিল বুলি এতিয়া দাবী কৰিছিল জোনে। কিন্তু আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত জোন শৰ্মাৰ তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীত এইটোৱে প্ৰথমখন অডি গাড়ী চুৰিৰ ঘটনা। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে আফনুৰ আলী, DY 365। হাবিৰ ৰজা বুলি ক'লে আমি সকলোৱে জানো সিংহৰ কথা। সিংহ হ'ল হাবিৰ ৰজা। সিংহৰ সন্মুখত কোনোবা পৰিলে হাবিৰ মাজত লগে এটা কামুৰি শেষ কৰি পেলাই বধ কৰি পেলায়। কিন্তু এটা বনৰীয়া সিংহৰ সন্মুখত হঠাৎ এজাক পৰ্যটক হাজিৰ হ'ল আৰু পৰ্যটকক আক্ৰমণ কৰাৰ পৰিৱৰ্তে সিংহটো আগুৱাই গৈ এজনৰ পিছত সিজনকৈ পৰ্যটকক আঁকোৱালি লৈছে, খাবলৈ ধৰিছে, চুমা খাইছে বা জিভাৰে চেলেকিছে। সেই কথা ক'লে আপোনালোকে বিশ্বাস কৰিবনে? মই ভাবোঁ কেতিয়াও নকৰিব, কৰা উচিতো নহয়। কিন্তু কেমেৰাই মিছা কথা নকয়, ভিডিঅ'ই মিছা কথা নকয়। এনে ঘটনা সংঘটিত হৈছে এইখন বিশ্বতে। জংঘলৰ ৰজা সিংহ। মাত্ৰ কেইটামান ছেকেণ্ডৰ মুহূৰ্ততেই সন্মুখত থকা শত্ৰুক নিঃশেষ কৰি দিব পৰা সিংহ। এই সিংহৰ এটা মাত্ৰ থাপৰত এজন মানুহক লোক পৰলোকলৈ পঠিয়াই দিবলৈ যথেষ্ট। কিন্তু এই ছবি সম্পূৰ্ণ পৃথক। ইয়াত দেখা গৈছে পৰ্যটকৰ দল এটা সিংহই এনেধৰণে আদৰণি জনাইছে, যি আদৰণি কাহানিও কোনেও দেখা নাই। এই দৃশ্য চোৱাৰ পিছত আপোনাৰ চকু কোনো ক্ষেত্ৰতে বন্ধ নহ'ব। কি হৈছে সিংহৰ? সিংহই এনেকৈ পৰ্যটকৰ কাষলৈ আগুৱাই গৈছে কিয়? জংঘলৰ আটাইতকৈ ভয়ানক জন্তুৰ বাবে পৰিচিত সিংহ যেতিয়া পোহনীয়া সিংহৰ নিচিনা হৈ পৰে, তাৰ এই ভিডিঅ' এইটো। ক্ৰিমিয়াৰ দৃশ্য এইটো। আচলতে পৰ্যটকৰ দল এটাই সিংহৰ ফটো লোৱাৰ উদ্দেশ্যৰে ছাফাৰী যাত্ৰা কৰিছিল ক্ৰিমিয়াত। ছাফাৰীত যোৱা দলটোৰ গাড়ীখন যেতিয়া সিংহৰ নিচেই কাষ পাইছিল, সিংহই নিজেই গাড়ীখনৰ কাষলৈ আগুৱাই আহিছিল। পিছ মুহূৰ্তত গাড়ীৰ ভিতৰত উঠি পৰে সিংহটো। গাড়ী চালকৰ কাষত বহি থকা পৰ্যটকৰ কাষলৈ যেতিয়া সিংহটো আগবাঢ়ি গৈছিল, পৰ্যটক প্ৰথম অৱস্থাত হতবাক হৈ পৰিছিল। সিংহ প্ৰথমে প্ৰৱেশ কৰে ড্ৰাইভাৰৰ কাষলৈ আৰু ড্ৰাইভাৰৰ কাষত বহি থকা পৰ্যটকগৰাকীয়ে সিংহৰ আগমনৰ লগে লগে গাড়ীৰ পৰা নামি পৰে। ইয়াৰ পিছত সিংহই সেই গাড়ী চালকজনক গাড়ীৰ পৰা নমাই পঠিয়ালে।
গাড়ীৰ পৰা গাড়ী চালকক নমোৱাৰ পিছত সিংহটোৱে এজনৰ পিছত সিজনকৈ প্ৰতিজন পৰ্যটকৰ কাষলৈ আগুৱাই গ'ল আৰু প্ৰতিজন পৰ্যটকক সাৱটিবলৈ চেষ্টা কৰিলে এই প্ৰকাণ্ড সিংহটোৱে প্ৰতিজন পৰ্যটকক চেলেকি মৰম কৰিলে সিংহটোৱে আৰু প্ৰতিজন পৰ্যটকে লগ ধৰিলে সিংহটো আৰু এটা সময়ত সিংহটো গাড়ীৰ পৰা নামি পৰিল আপোনাক জনাও যে এই দৃশ্য হৈছে ক্ৰিনিয়াৰ টাইগাৰ সাফাৰী এই পাৰ্কখনত 50ৰো অধিক সিংহ থাকে সম্পূৰ্ণ প্ৰাকৃতিক পৰিস্থিতিৰ মাজত এই সিংহকেইটা ৰখা হয় এই পাৰ্কত কেংগেৰু জিৰাফকে ধৰি অন্যান্য জীৱ-জন্তু আছে ক্ৰিনিয়া প্ৰকৃততে ইউৰোপৰ পূব অংশৰ ইউক্ৰেইনৰ এক স্বতন্ত্ৰ অঞ্চল হয় 2014 চনত ক্ৰিনিয়াক ৰুছৰ অন্তৰ্ভুক্তি কৰা হৈছিল ইয়াৰে টাইগাৰ সাফাৰী পাৰ্কত বাঘ সিংহ আদিক লগ পাবলৈ বিভিন্ন সময়ত পৰ্যটক আহে কিন্তু কোনোদিনেই সিংহ এনেকৈ পৰ্যটকৰ কাষলৈ আগুৱাই নাহে সিংহৰ ফটো ল'বলৈ গৈ এনে এক পৰিৱেশৰ মুখামুখি হ'ল এই পৰ্যটকসকল আৰু ইয়াত উপস্থিত থকা সিংহটোৱে অতিথিসকলক যেন অসন্তুষ্ট নকৰিলে সকলোৱে কাষলৈ গৈ সাৱটি ধৰিলে আৰু কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য ব্যুৰ' ৰিপৰ্ট DY365 কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৰাজনীতি বাদ দি এতিয়া তীৰ্থযাত্ৰাত গৈছে ৰাহুল গান্ধী এতিয়া নতুন দিল্লীত নাই এনে অৱস্থাত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ ফালৰ পৰা অহা 10 ছেপ্টেম্বৰত সমগ্ৰ দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে এই ভাৰত বন্ধৰ প্ৰভাৱ 10 ছেপ্টেম্বৰত অসমত পৰে নে নাই সেয়া আমি এতিয়াও নিশ্চিত নহয় যি কি নহওক ৰাহুল গান্ধী তীৰ্থযাত্ৰাত গৈছে অতি দুৰ্গম কৈলাশ মানস সৰোবৰ যি চীনত অৱস্থিত কৈলাশ মানস সৰোবৰলৈ খুব কম সংখ্যক তীৰ্থযাত্ৰী যায় যথেষ্ট দুৰ্গম পথ যথেষ্ট কষ্টকৰ পথ ৰাহুল গান্ধীয়ে হেলিকপ্টাৰ বা অন্যান্য ভিআইপিয়ে ব্যৱহাৰ কৰা সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সাধাৰণ নাগৰিকৰ দৰে খোজকাঢ়ি কৈলাশ মানস সৰোবৰলৈ যাত্ৰা কৰিছে লগে লগে বিজেপিয়ে সমালোচনা কৰিছিল যে ৰাহুল গান্ধীয়ে মিছা কথা কৈছে আচলতে কৈলাশলৈ যোৱা নাই ক'ৰবাত লুকাই আছে আজি ৰাহুল গান্ধীয়ে কৈলাশ মানস সৰোবৰৰ ভিডিঅ' আৰু ফটোগ্ৰাফ জাৰি কৰিছে লগে লগে ইয়াক কেন্দ্ৰ কৰি আকৌ বিতৰ্কৰ সৃষ্টি হৈছে ৰাহুল গান্ধী কৈলাশ মানস সৰোবৰ প্ৰথমবাৰৰ বাবে কৈলাশ মানস সৰোবৰত ৰাহুলৰ আলোকচিত্ৰ প্ৰকাশ ৰাহুল গান্ধীৰ এই যাত্ৰাক লৈ আৰম্ভণিৰ পৰা বিতৰ্ক প্ৰথমে এই আলোকচিত্ৰ কেইখনলৈ মন কৰক ৰাহুল গান্ধীৰ সম্পূৰ্ণ নতুন ৰূপ চীনত অৱস্থিত কৈলাশ সৰোবৰলৈ তীৰ্থযাত্ৰা কৰাৰ উদ্দেশ্যৰে ৰাহুল গান্ধী ওলাই গৈছিল যোৱা 31 আগষ্টতে ৰাওনা হৈছিল ৰাহুল প্ৰথমবাৰৰ বাবে কৈলাশ মানস সৰোবৰ যাত্ৰাৰ আলোকচিত্ৰ প্ৰচাৰ কৰিছে ৰাহুলে ৰাহুলক ভালকৈ মন কৰক মূৰত টুপি প্ৰচণ্ড ঠাণ্ডাৰ বাবে এটা জেকেট আৰু পৰিধান কৰিছে এটা জিন্স সম্পূৰ্ণ কেজুৱেল ৰূপত আছে কংগ্ৰেছৰ অধ্যক্ষৰ সৈতে এইদৰে মানস সৰোবৰলৈ যাত্ৰা কৰা একাংশ তীৰ্থযাত্ৰীয়ে আলোকচিত্ৰ উঠিছে আৰু টুইটাৰ যোগে এই আলোকচিত্ৰ প্ৰকাশ কৰিছে স্বয়ং ৰাহুল গান্ধীৰ ভ্ৰমণক সমালোচনা কৰিছিল একাংশ বিজেপি নেতাই ৰাহুলৰ তীৰ্থযাত্ৰাক পিকনিক বুলি অভিহিত কৰা হৈছিল ৰাহুল প্ৰকৃততে কৈলাশ সৰোবৰলৈ যোৱা নাই বুলি কোৱা হৈছিল বিভিন্ন সমালোচনাৰ মাজত এই ভিডিঅ'টো সন্মুখলৈ আহিছে ভিডিঅ'টোত ৰাহুল গান্ধীক অন্যান্য তীৰ্থযাত্ৰীৰ সৈতে দেখা গৈছে এই ভিডিঅ'টোৱে স্পষ্ট কৰি দিছে যে ৰাহুল গান্ধীয়ে প্ৰকৃততে খোজকাঢ়ি কৈলাশ মানস সৰোবৰলৈ যাত্ৰা কৰিছে উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে টুইটাৰ যোগে কৈছিল যে শিৱই বিচাৰিলে সেই মানুহজন নিজে নিজে কৈলাশ সৰোবৰলৈ যাত্ৰা কৰে ৰাহুলে বিভিন্ন সময়ত নিজকে শিৱ ভক্ত বুলি দাবী কৰি আহিছিল অৱশ্যে ইয়াক সমালোচনা কৰিছিল বিজেপিৰ ফালৰ পৰা কিন্তু প্ৰথমবাৰৰ বাবে 2019 নিৰ্বাচনৰ পূৰ্বে তীৰ্থযাত্ৰা কৰাৰ উদ্দেশ্যৰে ৰাহুল এইদৰে ৰাওনা হৈছিল চীনত অৱস্থিত কৈলাশ মানস সৰোবৰলৈ
চীনত অৱস্থিত কৈলাশ মানস সৰোবৰলৈ ৰাহুল কিয় যাব ওলাইছে বুলিও বিজেপিৰ ফালৰ পৰা সমালোচনা কৰা হৈছিল। ৰাহুলে দৈনিক 13 ঘণ্টা খোজ কাঢ়িছে। লগত আছে বিশেষ নিৰাপত্তা বাহিনী। খোজকাঢ়ি ৰাহুলৰ কৈলাশ মানস সৰোবৰ যাত্ৰা। এই ভিডিঅ'টো মন কৰক। এই ভিডিঅ'টোত কিন্তু ৰাহুলৰ কাষত কোনো SPGৰ নিৰাপত্তাৰক্ষী দেখা হোৱা নাই। হয়তো নিৰাপত্তাৰক্ষীসকলে সাধাৰণ বেশত কিছু নিলগত বাহৰ বান্ধিছে। ৰাহুলে অন্যান্য তীৰ্থযাত্ৰীৰ সৈতে সাধাৰণ নাগৰিকৰ দৰে এই যাত্ৰা আৰম্ভ কৰিছে। ৰাহুলৰ হাতত দেখা গৈছে এডাল লাঠি। এই লাঠি লৈ দুৰ্গম পাহাৰ অতিক্ৰম কৰিছে ৰাহুল গান্ধীয়ে। উল্লেখযোগ্য যে মানস সৰোবৰ যাত্ৰা যথেষ্ট কঠোৰ। ঘনে ঘনে সলনি হয় প্ৰাকৃতিক পৰিস্থিতি। এনে অৱস্থাত বহু লোকে কৈলাশ মানস সৰোবৰলৈ খোজকাঢ়ি যাব নিবিচাৰে, কিন্তু ৰাহুলে অন্যান্য VIPৰ সুবিধা পৰিত্ৰাণ কৰি খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল কৈলাশ মানস সৰোবৰলৈ। পুনৰ চাওক কৈলাশ মানস সৰোবৰত ৰাহুলৰ এই আলোকচিত্ৰ। ৰাহুলৰ এই আলোকচিত্ৰ সত্যনে? বিজেপি নেতাৰ পুনৰ বিতৰ্কিত মন্তব্য। এয়া গিৰিৰাজ সিং। গিৰিৰাজ সিঙৰ টুইটটো মন কৰক। টুইট কৰি গিৰিৰাজ সিঙে কৈছে যে ৰাহুল গান্ধীৰ এই আলোকচিত্ৰ মাত্ৰ ফটোশ্বপহে। ফটোশ্বপৰ জৰিয়তে এই আলোকচিত্ৰ প্ৰস্তুত কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত ৰাহুল গান্ধীৰ ভিডিঅ' প্ৰচাৰ হোৱাৰ লগে লগে এই কথা স্পষ্ট হ'ল যে ৰাহুলে খোজকাঢ়ি কৈলাশ সৰোবৰলৈ যোৱাটো সত্য। देखिए, मुझे उससे कोई मतलब नहीं है। मैंने तो फोटो नहीं भेजा था, फोटो उन्हीं के लोगों ने पोस्ट की और वो फोटो फेक फोटो था। उनके चेहरे का तो छाया आ रहा है, लेकिन छड़ी का चेहरा नहीं आ रहा। तो मैंने तो यही कहा कि ये फेक है, क्योंकि कांग्रेस पार्टी टोटल फेक पार्टी बन गई है। उसके नेता राहुल गांधी हैं, जो पूरे बहुरूपिया की भूमिका में है। वो गए कि नहीं गए, मुझे उससे कोई लेना देना नहीं। वो मुर्गा खा के गए या दही पी के गए, दूध पी के, उससे भी मुझे कोई लेना देना नहीं। जो सामने आया उनका चेहरा, उसी चेहरे को मैं कहा। गांधी के लेकर के हम क्या ट्वीट करेंगे? राहुल गांधी तो अपने आप में देश को ऐसे हालात बना दिए हैं कि लगता है एक तमाशा राहुल गांधी खुद बन गए हैं और देश को तमाशा बनाना चाहते हैं। ৰাহুলৰ সৈতে SPGৰ দল এটা গৈছে যদিও সেই দলটোৱে সাধাৰণ নাগৰিকৰ সৈতে মিলি আছে। সম্পূৰ্ণ খোজকাঢ়ি সাধাৰণ নাগৰিকৰ দৰে কৈলাশ মানস সৰোবৰলৈ তীৰ্থযাত্ৰা কৰাৰ উদ্দেশ্যৰে ৰাওনা হৈছে ৰাহুল গান্ধী। ব্যুৰ' ৰিপৰ্ট DY365। আজি হিমা দাসক গুৱাহাটীবাসীয়ে উষ্ম আদৰণি জনায়। চৰকাৰ তথা সুদূৰ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনৰ ফালৰ পৰা আদৰণি জনোৱা হয় হিমাক। গুৱাহাটী বিমানকোঠৰ পৰা হিমাক গাড়ীযোগে লৈ অহা হয়। সমগ্ৰ বাটত হিমাই সকলোকে অভিবাদন জনাইছিল আৰু বিয়লি হিমাক বিভিন্ন সংগঠনে সম্বৰ্ধনা জনায়। ইয়াত উপস্থিত আছিল একাধিক ৰাজনীতিবিদ। ৰাজনীতিবিদ আজি খেলাৰ কথা কৈছিল। কি কৈছিল খেলৰ কথা সেয়া আমি দেখুৱাম বাণিজ্যিক বিৰতিৰ ঠিক পিছতেই। আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান 24 ঘণ্টা। এছিয়াডত 3টাকৈ পদক লাভ কৰাৰ পিছত হিমা দাস আজি অসমলৈ উভতি আহিলে। হিমা দাসক আজি অসমবাসীয়ে যথেষ্ট সন্মান দিছে। জীৱিত অৱস্থাত এগৰাকী ব্যক্তিক এনেকৈ সন্মান দিয়াটো খুব ভাল লক্ষণ। সৰ্বা চৰকাৰক ইয়াৰ বাবে আমি ধন্যবাদ জনাবই লাগিব। কিন্তু আজি হিমা দাসৰ যি সম্বৰ্ধনা অনুষ্ঠানত তাত ৰাজনীতিবিদে যথেষ্ট ভাষণ দিছিল আৰু বিভিন্ন ৰাজনীতিবিদে হিমাৰ ওপৰত মন্তব্য কৰিছিল আৰু হিমাই খুব ধুনীয়া ভাষণ দিছিল। হিমাৰ ভাষণটো আমাৰ এই অনুষ্ঠানৰ পিছত আপোনালোকক আনকাট ৰূপত দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু ৰাজনীতিবিদে হিমাৰ ওপৰত কি কৈছিল সেয়া প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ। আজিৰ তাৰিখত খেলক উদগনি দিয়াৰ বাবে সমাজৰ বিভিন্ন কৰ্মক্ষেত্ৰৰ লোক বিশেষভাৱে উৎসাহিত হৈছে আৰু উৎসাহ প্ৰদৰ্শন কৰিছে, ধাউতি দেখুৱাইছে। গতিকে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত খেলো ইণ্ডিয়া এই কাৰ্যসূচী এতিয়া গাঁৱে গাঁৱে বিশেষভাৱে চৰ্চিত হৈছে। খেলোগে তো খেলোগে।
এই কথাষাৰ আজি হিমাই যেতিয়া হাঁহি থাকে, হিমাৰ মিচিকিয়া হাঁহিত এই কথাষাৰ প্ৰকাশ পায়, খেলোগে তো খেলোগে। এই মুহূৰ্তত মই পোনপ্ৰথমে হিমা দাসৰ পিতৃ মাতৃৰ চৰণত আমি প্ৰণিপাত জনাইছোঁ, প্ৰণাম জনাইছোঁ যে পিতৃ মাতৃৰ আশীৰ্বাদ অবিহনে এই বিৰল সাফল্য কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আজি আমি হিমা দাসক যি সন্মান জনাইছোঁ, সম্বৰ্ধনা জনাইছোঁ, তাৰ বহু অংশ বিৰল কৃতিত্ব, পিতৃ মাতৃৰ আশীৰ্বাদ, তেওঁলোকৰ অধ্যৱসায়, তেওঁলোকৰ প্ৰচেষ্টা। আমি অসমবাসী সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম এজন গৌৰৱী অসমীয়া হিমা দাসক অসমবাসীক উপহাৰ দিয়াৰ বাবে। আমাৰ শ্ৰদ্ধা আপোনালোকে গ্ৰহণ কৰিব। হিমা মানে উড়ন্ত পৰি, জ্বলন্ত পৰি, উৰি থকা চাকি বহুত, সেইখিনি আমি হিমাক ক'লোঁ। কিয়নো আজি হিমাই ভাৰতবৰ্ষৰ কাৰণে সোণৰ পৰি হিচাপে পৰিণত হৈছে। অসমৰ 3 কোটি জনতা, ভাৰতবৰ্ষকে ধৰি 125 কোটি জনতাই হিমাৰ নাম ল'লে বুকত ধপধপনি সকলোৰে। সীমা আৰু বহুদূৰ আগুৱাই যাব লাগিব। ইমান কম বয়সতে আজি সোণ আৰু ৰূপৰ পদক আজুৰি আনিছে, এটাকৈ সোণ আৰু দুটাকৈ ৰূপৰ পদক। ইউ আৰ টু গ' মাইটছ হেড, আৰু কষ্ট কৰিব লাগিব। সীমা আজি ভাৰতীয় এথলেটিক্সৰ ভৱিষ্যত, আমাৰ সপোন, আমাৰ গৌৰৱ আৰু আমাৰ ভৱিষ্যত। জন্মগতভাৱে কিবা এটা ভগৱানৰ পৰা ক্ষমতা পাই নাহে, তেতিয়াহ'লে আমি এইটো ষ্টেজত আমি যাব নোৱাৰোঁ। তেনেকুৱা ধৰণৰ আমাৰ ভাৱ আছিলে, সেইটো সীমাই ভাঙি দিলে। আৰু অলপ আগত চন্দন ডাঙৰীয়া আমি কথা পাতিছোঁ, তেখেতে কৈছে সীমা, হিমা, সীমাহীন হিমা, সীমাই নাই সীমা, ই গৈয়ে থাকিব, গৈয়ে থাকিব। ৰাজনীতিবিদৰ ভাষ্যই ৰাজনীতিবিদে ৰাজনীতিবিদৰ দৰে কথা ক'লে। যি কি নহওক, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এতিয়া আছে চেক গণৰাজ্যত, চেক ৰিপাব্লিকত। ৰাষ্ট্ৰপতিক আদৰণি জনাই তাত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যোৱা নিশা এক অনুষ্ঠানত ৰাষ্ট্ৰপতি নিজেই হতবাক হৈ পৰে যে ৰাষ্ট্ৰপতি সম্বৰ্ধনাৰ অনুষ্ঠানত কিশোৰ কুমাৰৰ গীত পৰিৱেশন কৰিলে চেক শিল্পীসকলে, চেক গণৰাজ্যৰ শিল্পীসকলে। আৰু মই ভাবোঁ প্ৰতিজন দৰ্শকে আপোনালোকৰ পৰিচিত এই গীতটো চেক গণৰাজ্যৰ শিল্পীয়ে কি সুন্দৰভাৱে পৰিৱেশন কৰিছে সেয়া শুনি আনন্দ পাব। গতিকে কেনেধৰণে গীত গাইছিল ৰাষ্ট্ৰপতিৰ সন্মুখত চাওঁ আহক। पल पल दिल के पास तुम रहती हो, पल पल दिल के पास तुम रहती हो, जीवन मेरी प्यास ये कहती हो, पल पल दिल के पास तुम रहती हो। বিদেশী শিল্পীৰ মুখত হঠাৎ কিশোৰ কুমাৰৰ জনপ্ৰিয় গীতটো শুনি আপুনি নিশ্চয় আচৰিত হৈছে। ইমান সুন্দৰভাৱে পল পল দিল কি পাছ কেনেকৈ গাব পাৰিছে এই শিল্পী? আচলতে এই শিল্পী দুগৰাকী হ'ল চেক ৰিপাব্লিকৰ। কেমেৰাৰ সন্মুখত এইদৰে কিশোৰ কুমাৰৰ গীতৰ কলি গাই শুনাইছে দুই শিল্পী। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ চেক গণৰাজ্যত। চৰকাৰী কাৰ্যসূচীলৈ গৈছে ৰাষ্ট্ৰপতি। চেক গণৰাজ্যত ৰাষ্ট্ৰপতিক উষ্ম আদৰণি। এয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাবে গাৰ্ড অৱ অনাৰৰ ব্যৱস্থা কৰিছে চেক গণৰাজ্যৰ ফালৰ পৰা। এইদৰে সন্মান প্ৰদৰ্শন কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী। চৰকাৰী কাৰ্যসূচীলৈ ৰাষ্ট্ৰপতি গৈছে চেক গণৰাজ্যলৈ। নিশা ৰাষ্ট্ৰপতি মুখামুখি হ'ল এক অগতানুগতিক অনুষ্ঠানৰে।
ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে চেক শিল্পীয়ে পৰিৱেশন কৰিলে হিন্দী ছবিৰ গীত। কিশোৰ কুমাৰৰ পল পল দিল কি পাছ গালে চেক গণৰাজ্যৰ শিল্পী। হিন্দী ভাষাৰ এই গীতটো অতি সুন্দৰভাৱে আয়ত্ত কৰিছে চেক গণৰাজ্যৰ শিল্পী। গীতৰ সুৰ একে ৰাখিছে এওঁলোকে, কথাও একে, মাত্ৰ হাৰমনাইজ কৰিছে মাজে মাজে। আশ্চৰ্যৰ সংগীতৰ দৰে এই গীতটো পৰিৱেশন কৰিছে চেক গণৰাজ্যৰ শিল্পীসকলে। সেই সময়ত দৰ্শকৰ শাৰীত বহি আছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেওঁৰ পত্নী। উপস্থিত আছিল ৰাষ্ট্ৰপতিৰ সৈতে যোৱা ভাৰতৰ অন্যান্য বিষয়ববীয়াসকল। কিশোৰ কুমাৰৰ জনপ্ৰিয় গীতটো শুনি সকলো হতবাক। ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে শিল্পীসকলে। সম্পূৰ্ণ গীতটো অতি সুন্দৰভাৱে শিল্পীৰ দলটোৱে পৰিৱেশন কৰে। হঠাৎ হিন্দী গীত শুনি ৰাষ্ট্ৰপতি হতবাক। পুনৰ চেক শিল্পীয়ে পৰিৱেশন কৰিলে আন এক হিন্দী গীত। দুটাকৈ হিন্দী গীত ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে পৰিৱেশন কৰিলে চেক গণৰাজ্যৰ শিল্পীসকলে। স্বাভাৱিকতেই ৰাষ্ট্ৰপতি তথা ভাৰত চৰকাৰৰ বিষয়ববীয়াসকলে নতুন অনুভৱ লাভ কৰিলে চেক গণৰাজ্যত। ব্যুৰো ৰিপৰ্ট DY365। কংগ্ৰেছৰ এজন প্ৰাক্তন মন্ত্ৰী এজন বিজেপি বিধায়কৰ বক্তব্যত তেওঁ ক্ষুণ্ণ হৈ তেওঁ ঘোষণা কৰিছে সেই বিজেপি বিধায়কজনৰ যদি জিভা কোনোবাই কাটি আনিব পাৰে তেওঁ নগদ ৫ লাখ টকা পুৰস্কাৰ দিব। কোন এই কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীজন সেয়া দেখুৱাম বাণিজ্যিক বিৰতিৰ পিছত। নমস্কাৰ, আপোনালোকে চাই আছে DY365ৰ বিশেষ অনুষ্ঠান 24 ঘণ্টা। এইখন এখন অদ্ভুত দেশ। কোনোবা ব্যক্তিয়ে মনে মনে ঘোষ খাব পাৰে, মনে মনে উপঢৌকন ল'ব পাৰে, তেতিয়াহ'লে তেওঁৰ কোনো অপৰাধ নহয়। কিন্তু মনে মনে যদি কোনোবাই প্ৰেম কৰিবলৈ যায় তেনেহ'লে অপৰাধ হয়। এয়া হ'ল এইখন ভাৰতবৰ্ষৰ কাহিনী। মনে মনে প্ৰেম কৰিবলৈ গৈ এহাল প্ৰেমিক প্ৰেমিকা বিপদত পৰিলে, কিদৰে বিপদত পৰিলে সেয়া আমি দেখুৱাইছোঁ। কানপুৰত প্ৰেমিক প্ৰেমিকাৰ বিৰুদ্ধে যুৱকৰ দলৰ অভিযান। প্ৰেমালাপত ব্যস্ত থকা যুৱক যুৱতীক শাস্তি। কাণত ধৰি উঠা বহা কৰিলে প্ৰেমিক প্ৰেমিকা। যুৱকৰ দলৰ দাবী প্ৰেম কৰা যুৱকজন মুছলমান। কানপুৰৰ দৃশ্য এয়া। এখন উদ্যানত এইদৰে ব্যস্ত আছিল এহাল প্ৰেমিক প্ৰেমিকা। লগে লগে এওঁলোকক বাধা প্ৰদান কৰে এটা যুৱকৰ দলে। এই যুৱকৰ দলটোৱে নিজকে বিজেপিৰ সদস্য বুলি দাবী কৰে। যুৱকৰ দলটোৱে ইয়াৰ পিছত যুৱকজনক ভাবুকি প্ৰদান কৰে। মুছলমান হৈ কিয় হিন্দু যুৱতীৰ সৈতে প্ৰেম কৰিছে বুলিও প্ৰশ্ন কৰে যুৱকৰ দলটোৱে। अगर ये करना है एक चीज और सुन लो, अगर ये करना है तो अपने समाज की लड़कियों से करोगी ना कि हमारे समाज से। हिंदू समाज कोई खेल नहीं है। हो गया तो छोड़ो नहीं कहीं से। কেৱল সেয়ে নহয়, এইবাৰ দুই প্ৰেমিক প্ৰেমিকাক মুৰ্গীৰ দৰে বহিবলৈ নিৰ্দেশ জাৰি কৰিলে। দুয়ো যুৱকৰ দলটোৰ নিৰ্দেশত এইদৰে কাণত ধৰি বহিলে। ইয়াতে শান্ত থকা নাছিল যুৱকৰ দলটোৱে। যুৱতীগৰাকীক নিৰ্দেশ দিছিল যুৱকৰ লগে লগে কিছু মন্তব্য কৰিবলৈ আৰু শপত বাক্য পাঠ কৰাইছিল যুৱতীগৰাকীক। आप बोलिए आज के बाद मेरा इनसे कोई रिश्ता कोई नाता नहीं है, भाई बहन के अलावा। दोबारा अगर पकड़े जाएं तो कानूनी कार्रवाई मेरे खिलाफ की जाए। এয়া হ'ল কানপুৰৰ দৃশ্য। এণ্ড ৰোমিঅ' স্কুৱেডৰ নামত এইদৰে প্ৰেমিক প্ৰেমিকাৰ ওপৰত আক্ৰমণ চলাইছে একাংশ যুৱকে।
কিন্তু নিৰাপত্তা বাহিনীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ছ'চিয়েল নেটৱৰ্কিং ছাইটত এই ভিডিঅ' ভাইৰেল। এই পৰ্যন্ত আটক কৰা হোৱা নাই এজন। के साथ बदसलूकी का मामला आया था, उसको लेकर क्या करोगे? एक सोशल मीडिया में हम लोग को भी देखने में आया, तो उसको संज्ञान में लेके मुकदमा पंजीकृत किया है, लोगों का आइडेंटिफिकेशन कराया जा रहा है, पहचान हो। পুনৰ চাওক কিদৰে কাণত ধৰি উঠা বহা কৰি যুৱতীগৰাকীক শপত বাক্য পাঠ কৰাইছে যুৱকৰ দলটোৱে। आप बोलिए आज के बाद मेरा इनसे कोई रिश्ता कोई नाता नहीं है, भाई बहन के अलावा। दोबारा अगर पकड़े जाएं तो कानूनी कार्रवाई मेरे खिलाफ की जाए। ब्यूरो रिपोर्ट DY365। চৌব্বিছ ঘণ্টাত আৰু বহু খবৰ আছে, কিন্তু বহু খবৰ দিয়াৰ আগতে আজি 24 ঘণ্টাৰ উক্তি দিব বিচাৰে। 24 ঘণ্টাৰ উক্তি এনেধৰণৰ যে মহাৰাষ্ট্ৰৰ এজন বিজেপি বিধায়কে নাৰী সংক্ৰান্তত বিৰূপ মন্তব্য কৰিছিল। ইয়াতে ক্ষুণ্ণ হৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী এজনে ঘোষণা কৰিছে যে বিজেপি বিধায়কজনৰ জিভা কোনোবাই কাটি আনিব পাৰিলে তেওঁ নগদ 5 লাখ টকা উপহাৰ দিব। এই বক্তব্যকে আমি 24 ঘণ্টাৰ উক্তি হিচাপে চিহ্নিত কৰিছোঁ। 24 ঘণ্টাৰ উক্তিৰ পিছত আমি বিৰতি ল'ম। বিৰতিৰ পিছত আমি আপোনালোকৰ আগত আনিম আৰু নতুন বহু খবৰ। विधानसभा के सदस्य राम कदम मुंबई के रहने वाले, इन्होंने अभी जो अपना बयान दिया दहीहंडी के कार्यक्रम में, लड़कियां भगा के लाओ, बेटियां भगा के लाओ, मैं शादी बनाने के लिए मदद करूंगा। इस बयान का मैं पूरी तरह तीव्र निषेध करता हूं। राम कदम एक विधायक होने के बाद ऐसा शर्मनाक बयान देना इनको शोभा नहीं देता। इनके बयान के वास्ते जिस जबान से इन्होंने ये बयान दिया, मैं ऐलान करता हूं पूरी महाराष्ट्र के जनता के लिए, ये गंदी जबान जो भी काट के लाएगा उसको मैं 5 लाख रुपए बख्शिश दूंगा नकदी। राम कदम की जबान काट के लाओ, 5 लाख रुपए नकदी ले जाओ। আপোনালোকে চাই আছে DY365ৰ বিশেষ অনুষ্ঠান 24 ঘণ্টা। কাইলৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিৱস। জন্মদিৱসৰ ওপৰত আমি আপোনালোকক এক বিশেষ অনুষ্ঠান আগবঢ়াম, কিন্তু তাৰ আগতে 24 ঘণ্টাত আগবঢ়াইছোঁ যোৱা 24 ঘণ্টাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সংঘটিত 24টা খবৰ। 12 ছেপ্টেম্বৰত NDFBৰ নৰসংহাৰৰ গোচৰৰ শাস্তিৰ ৰায়দান। 4 NDFB কেডাৰক দোষী সাব্যস্ত কৰিছিল NIAৰ আদালতে। গোৱালপাৰা জিলাৰ কৃষ্ণাইত ভয়ংকৰ ঘটনা, ৰাজপথত দাও দাওকৈ জ্বলিল মাৰুতি ভান। নগৰবেৰাত বিদ্যুৎ বিভাগৰ গাফিলতি, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মণিকা বিশ্বাস নামৰ মহিলাগৰাকীৰ। গুৱাহাটীৰ ভাড়াঘৰৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ। শান্তিপুৰৰ প্ৰগতি পথৰ ভাড়াঘৰত চিপলো অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীৰ সফল অভিযান, NHNIMৰ শিবিৰৰ পৰা উদ্ধাৰ অপহৃত যুৱক। যোৱা 31 আগষ্টত ডিমাপুৰৰ পৰা অপহৃত হৈছিল ৰঞ্জন ছেত্ৰী নামৰ যুৱকজন। ডিমাপুৰৰ NHNIMৰ শিবিৰৰ পৰা উদ্ধাৰ কৰা হয় ৰঞ্জন ছেত্ৰী নামৰ যুৱকজনক। ওদালগুৰিৰ খৈৰা জংঘলত নৈত ডুব গৈ কিশোৰীৰ মৃত্যু, কুলসী নৈত মৃত্যু কল্পনা গৌৰ নামৰ কিশোৰীগৰাকীৰ। ছিকিমত মৃত্যু অসমৰ মেধাৱী ছাত্ৰীৰ, হোষ্টেলৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ বৰ্ণালী পাঠকৰ মৃতদেহ। গোৱালপাৰাৰ বাপুজী নগৰত ঘৰ বৰ্ণালী পাঠকৰ, কি কাৰণত ছাত্ৰীগৰাকীয়ে আত্মহননৰ পথ বাছি ল'লে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত ধুবুৰীৰ একাংশ বাসিন্দা, সৰ্পদংশনত মৃত্যু হোৱা যুৱকক জীয়াই তুলিবলৈ তন্ত্ৰমন্ত্ৰ। বিশ্ব ক্ৰীড়া ক্ষেত্ৰত সীমাৰ পিছত আন এক সাফল্য অসম সন্তানৰ, বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপৰ জুনিয়ৰ শাখাত হৃদয় হাজৰিকাৰ স্বৰ্ণ পদক। শীঘ্ৰে জনজাতিকৰণৰ দাবী কোচ ৰাজবংশীৰ, প্ৰতিবাদত কপিল ৰাজভৱন, মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ। যোৰহাটৰ চাৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, ঘাইপথৰ পৰা দ খাইত বাগৰি পৰিল ছুইফ্ট ডিজায়াৰ।
এখন তীব্ৰবেগী বাহনে পিছফালৰ পৰা খুন্দা মাৰিছিল ছুইফ্টখনত। গুৰুতৰভাৱে আহত ছুইফ্ট ডিজায়াৰখনৰ 2জন আৰোহী। যোৰহাট মাজুলীত জল পৰিবহণৰ নামত ভেকু ভাওনা। কোনো এখন জাহাজ বা ফেৰীত নাই যাত্ৰীৰ সুৰক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা। গোৱালপাৰাত জল পৰিবহণৰ নামত ভয়াৱহ অৱস্থা। অসুৰক্ষিত ভুটভুটিৰে নৈ পাৰ হয় শ শ যাত্ৰীয়ে। চামগুৰিৰ লাওখোৱা ভোৰবন্ধাত ব্ৰহ্মপুত্ৰৰ খহনীয়া। 4 নং ভগামুখত সৃষ্টি হৈছে ব্যাপক বান কৰা খহনীয়া। শিৱসাগৰ চৰাইদেউত নিশা প্ৰচণ্ড ধুমুহা বৰষুণ। শিমলুগুৰিকে ধৰি বিভিন্ন স্থানত ধুমুহাত বিস্তৰ ক্ষতি। শিমলুগুৰিৰ গড়মূৰত ভাগি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ। ধুদৰ আলিতো গছ উভালি পৰাত ব্যাহত যান বাহনৰ চলাচল। ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে দেৰগাঁৱত প্ৰতিবাদ। প্ৰধানমন্ত্ৰী পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ যুৱ কংগ্ৰেছৰ। প্ৰবক্তা অপহৰণৰ অভিযোগত অভয় সমবায় সচিবক গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষীৰ অভিযানত আটক অভিযুক্ত তোফাজ্জল হুছেইন। লংকা চহৰত নিশা চুৰিকাণ্ড। ৰঞ্জন দাস নামৰ লোকজনৰ ঘৰত চোৰৰ লুটপাট। গুৱাহাটীৰ নুনমাটিত পুনৰ জঘন্য ঘটনা। অটোৰ ভিতৰত কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতন চালকৰ। গুৱাহাটী নিউ বঙাইগাঁও যাত্ৰীবাহী ৰেল লাইনচ্যুত। ডিমোত লাইনচ্যুত হৈ পৰে ৰেলখনৰ কেইবাটাও ডবা। কাইলৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিৱসৰ প্ৰাক মুহূৰ্তত আমি 24 ঘণ্টা অনুষ্ঠানৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰিছোঁ। আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব ওলাইছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত প্ৰস্তুত কৰা এটি গীতৰে। এই গীতৰে আজি অনুষ্ঠানৰ পৰা বিদায় ল'ম। আমি অহা সপ্তাহত পুনৰ লগ পাম। ধন্যবাদ, শুভৰাত্ৰি। মোৰ শাশ্বত আত্মাই বাৰে বাৰে কয় তোমাৰ কণ্ঠত প্ৰাণ পায়। অসমীৰ অসমীয়া ভাষায়, অসমীৰ অসমীয়া ভাষায়। মোৰ শাশ্বত আত্মাই বাৰে বাৰে কয় তোমাৰ কণ্ঠত প্ৰাণ পায়। অসমীৰ অসমীয়া ভাষায়, অসমীৰ অসমীয়া ভাষায়। উন্মনা আলোড়িত অসমীয়া মন অনুৰাগে শিহৰিত কত শতজন, কত শতজন, কত শতজন, কত শতজন। মোৰ শাশ্বত আত্মাই বাৰে বাৰে কয় তুমি গীতিকাৰ, গীতি কবিতাৰ সুধা কণ্ঠ তুমি কুৰি শতিকাৰ। পূবৰ সুৰুজ তুমি চিৰচেনেহীৰ কহুৱা কোমল মন প্ৰশান্ত গভীৰ। চেইণ্ট লুইচ বষ্টনত অসমীৰ ন পুৰুষৰ। নিউয়ৰ্ক অটোৱাত ভাৰতীৰ পূবৰ সপোন সাকাৰ কৰিবলৈ সংগীতৰ মহা আয়োজন। জানিছিলা আছিল তাৰ প্ৰয়োজন, প্ৰয়োজন, প্ৰয়োজন। মোৰ শাশ্বত আত্মাই বাৰে বাৰে কয় জ্যোতি বিষ্ণুৰ সতে তোমাৰ মিলন। সুৰৰ দেউলত তোলে আলোড়ন।